নমস্কাৰ আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পুৱাৰ আঞ্চলিক বাতৰি পঢ়িছো পুলক গগৈয়ে এতিয়াৰ প্ৰধান বাতৰিসমূহ হৈছে ড্ৰাই ৰানৰ ওপৰত ভিত্তি কৰি অহা সপ্তাহত কোভিড-19ৰ প্ৰতিষেধক প্ৰদানৰ প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰৰ ব্যৱস্থা গ্ৰহণ ব্ৰহ্মপুত্ৰক কেন্দ্ৰ কৰি পৰ্যটন জলক্ৰিয়া আৰু নদী পৰিবহণৰ ক্ষেত্ৰসমূহ বিকশাই তোলাৰ বিষয়টোত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ গুৰুত্ব আৰোপ ৰাজ্যখনৰ প্ৰায় 2 লাখ লোকে কৰ্মসংস্থাপন লাভ কৰা অসমৰ ৰবৰ খণ্ডত বিনিয়োগ কৰিবলৈ ৰাজ্য চৰকাৰৰ উদ্যোগপতিসকলৰ প্ৰতি আহ্বান আৰু তিৱা স্বায়ত্তশাসিত পৰিষদৰ 36 গৰাকী নৱনিৰ্বাচিত সদস্যৰ আজি শপত গ্ৰহণ এতিয়া শুনক বিতং বাতৰি কেন্দ্ৰীয় চৰকাৰে কৈছে যে ড্ৰাই ৰান অৰ্থাৎ কোভিড-19ৰ প্ৰতিষেধক প্ৰদানৰ আখৰামূলক অনুশীলনৰ ওপৰত ভিত্তি কৰি জৰুৰী অৱস্থাত ইয়াৰ ব্যৱহাৰত অনুমোদন জনোৱাৰে পৰা 10 দিনৰ ভিতৰত এই প্ৰতিষেধক প্ৰদান কৰিবলৈ চৰকাৰ সাজু হৈছে ভাৰতীয় ঔষধ মহানিয়ন্ত্ৰকে যোৱা 3 জানুৱাৰীত জৰুৰী অৱস্থাত কোভিড-19ৰ দুবিধ প্ৰতিষেধকৰ জৰুৰী ব্যৱহাৰত অনুমোদন জনাইছিল সেই অনুসৰি অহা সপ্তাহত প্ৰতিষেধক প্ৰদানৰ প্ৰক্ৰিয়া আৰম্ভ হ'ব কেন্দ্ৰীয় স্বাস্থ্য সচিব ৰাজেশ ভূষণে কালি নতুন দিল্লীত এই কথা প্ৰকাশ কৰে তেওঁ কয় যে প্ৰতিষেধক প্ৰদানৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰিব তেওঁ কয় যে ভাৰতত যিকোনো টিকাকৰণ কাৰ্যসূচীৰ ক্ষেত্ৰত উৎপাদনকাৰী গোটে প্ৰতিষেধকসমূহ দেশৰ প্ৰধান 4টা প্ৰতিষেধক মজুতকৰণ ভঁৰালত মজুত কৰে ইয়াৰ পাছতে দেশৰ বিভিন্ন ঠাইত থকা 37টা ভঁৰাললৈ নিয়া হ'ব আৰু পৰৱৰ্তী সময়ত জিলাসমূহলৈ তথা জনস্বাস্থ্য কেন্দ্ৰসমূহলৈ প্ৰতিষেধক প্ৰেৰণ কৰা হ'ব তেওঁ কয় যে কাৰ্নাল মুম্বাই চেন্নাই আৰু কলকাতাত এনে 4টা প্ৰধান ভঁৰাল আছে আৰু এই ভঁৰালৰ পৰাই পৰৱৰ্তী সময়ত প্ৰতিষেধকসমূহ বিতৰণ কৰা হ'ব তেওঁ কয় যে ইতিমধ্যে সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত ড্ৰাই ৰান সম্পন্ন হৈছে এই ড্ৰাই ৰানৰ ওপৰত ভিত্তি কৰি প্ৰথম পৰ্যায়ত স্বাস্থ্য কৰ্মীসকলক কোভিড-19ৰ প্ৰতিষেধক প্ৰদান কৰা হ'ব মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ব্ৰহ্মপুত্ৰক কেন্দ্ৰ কৰি পৰ্যটন জলক্ৰিয়া নদী পৰিবহণ আদি দিশসমূহ বিকশাই তোলাৰ বিষয়টোত গুৰুত্ব আৰোপ কৰিছে মাজুলীত ব্ৰহ্মপুত্ৰ বৰ্ডৰ দ্বাৰা আয়োজিত ব্ৰহ্মপুত্ৰ আমন্ত্ৰণ অভিযানৰ এটা অনুষ্ঠানত অংশ লৈ মুখ্যমন্ত্ৰীগৰাকীয়ে এই বিষয়ে প্ৰকাশ কৰে তেওঁ কয় যে বৰাক ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ 121খন উপনৈৰে সমৃদ্ধ অসমক নদীসমূহৰ যোগেদি ক্ষিপ্ৰতাৰে বিকশাই তোলাৰ ক্ষেত্ৰত পৰিকল্পনা যুগুত কৰাৰ প্ৰয়োজন আছে ব্ৰহ্মপুত্ৰই অসমৰ জাতীয় জীৱন কলা সংস্কৃতি পৰম্পৰা আদি প্ৰতিফলিত কৰে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে ব্ৰহ্মপুত্ৰ অভিযানৰ দৰে কাৰ্যসূচীয়ে নৈখনৰ দুয়োপাৰে বসবাস কৰা লোকসকলৰ দীৰ্ঘস্থায়ী উপাৰ্জনৰ পথ প্ৰশস্ত কৰিব বুলি মন্তব্য কৰে উল্লেখযোগ্য যে নদীৰ সৈতে সহাৱস্থানৰ গুৰুত্বপূৰ্ণ দিশটোৰ প্ৰতি নৱপ্ৰজন্মৰ দৃষ্টি আকৰ্ষণ কৰাৰ লগতে ব্ৰহ্মপুত্ৰৰ জলৰাশিৰ গুণাগুণ খহনীয়া অৱক্ষেপন আৰু মৎস্য বিবিধতা অধ্যয়ন উদ্দেশ্যে জলশক্তি মন্ত্ৰালয়ে অৰুণাচল প্ৰদেশৰ গেলিঙৰ পৰা 23 ডিচেম্বৰত এই অভিযান আৰম্ভ কৰিছিল ব্ৰহ্মপুত্ৰ বৰ্ড আৰু এনডিআৰএফে এই অভিযানৰ নেতৃত্ব বহন কৰিছে স্নাতকোত্তৰ ডিপ্ল'মাধাৰী চিকিৎসকসকলৰ দলে প্ৰতি 9 দিনৰ অন্তৰে মাজুলীত অবিৰত উন্নত চিকিৎসা সেৱা আগবঢ়াব মাজুলীৰ স্বাস্থ্য সেৱাৰ উন্নয়ন সন্দৰ্ভত কালি জিলাখনৰ উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত স্বাস্থ্য বিভাগৰ শীৰ্ষ বিষয়াসকলৰ সৈতে হোৱা বৈঠকত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে এই সম্বন্ধীয় নিৰ্দেশ দিয়ে এই বৈঠকত মাজুলীৰ প্ৰসূতি আৰু শিশুৰ স্বাস্থ্যকে ধৰি সামগ্ৰিক স্বাস্থ্য সেৱাৰ উন্নয়নৰ বিষয়ে বিস্তৃত আলোচনা কৰা হয় মুখ্যমন্ত্ৰীৰ নিৰ্দেশ অনুসৰি ৰাজ্যৰ সকলো চিকিৎসা মহাবিদ্যালয়ৰ এবছৰীয়া স্নাতকোত্তৰ ডিপ্ল'মাধাৰী চিকিৎসকৰ একোটা দলে 90 দিনৰ বাবে মাজুলীত বাধ্যতামূলক সেৱা আগবঢ়াব লাগিব এই দলত প্ৰসূতি শিশু আৰু এনাস্থেচিয়াকে ধৰি বিভিন্ন বিভাগৰ বিশেষজ্ঞ চিকিৎসক থাকিব তদুপৰি অসম চিকিৎসা মহাবিদ্যালয় আৰু যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ অধ্যাপকৰ দলেও সলনিকৈ প্ৰতি সপ্তাহত 2 দিন মাজুলীবাসীক চিকিৎসা সেৱা আগবঢ়াব লাগিব বৈঠকত লোৱা সিদ্ধান্ত অনুসৰি মাজুলীৰ জটিল ৰোগীসকলৰ বাবে অসম চিকিৎসা মহাবিদ্যালয় আৰু যোৰহাট চিকিৎসা মহাবিদ্যালয়ত সুকীয়া কাউণ্টাৰৰ ব্যৱস্থা কৰা হ'ব আনহাতে 15 ফেব্ৰুৱাৰীৰ ভিতৰত আধুনিক সা-সুবিধাযুক্ত গড়মূৰৰ জিলা অসামৰিক চিকিৎসালয়ৰ নৱনিৰ্মিত ভৱন উদ্বোধন কৰা হ'ব উদ্যোগ আৰু বাণিজ্য মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে প্ৰায় 2 লাখ লোকে কৰ্মসংস্থাপন লাভ কৰা অসমৰ ৰবৰ খণ্ডত বিনিয়োগ কৰিবলৈ উদ্যোগপতিসকলক আহ্বান জনাইছে দেশত ৰবৰ খেতিক উৎসাহিত কৰাৰ উদ্দেশ্যে আয়োজিত এখন ৱেবিনাৰত ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে অংশগ্ৰহণ কৰি মন্ত্ৰীগৰাকীয়ে কালি এই আহ্বান জনায় শ্ৰী পাটোৱাৰীয়ে কয় যে অসমত সম্প্ৰতি 60,000 হেক্টৰ মাটিত ৰবৰ গছৰ পুলি ৰোপণ কৰা হৈছে ৰাজ্যত বছৰি 31,590 মেট্ৰিক টন ৰবৰ উৎপাদন হয় বুলি উল্লেখ কৰি তেওঁ কয় যে ইয়াৰ জৰিয়তে বছৰি 427 কোটি টকা ৰাজহ সংগ্ৰহ হয়
চৰকাৰে প্ৰচুৰ সম্ভাৱনাময় ৰবৰ খেতি 1.3 লাখ হেক্টৰৰ পৰা 5 লাখ হেক্টৰ ভূমিলৈ সম্প্ৰসাৰণ কৰাৰ লক্ষ্য লৈছে বুলি শ্ৰী পাটোৱাৰীয়ে প্ৰকাশ কৰে। দেশৰ আগশাৰীৰ টায়াৰ নিৰ্মাণ কোম্পানী JK টায়াৰ, এপল' টায়াৰ্ছ, চিয়েট আৰু MRFৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালকসকলক অসমত বিনিয়োগ কৰিবলৈ তেওঁ আহ্বান জনায়। ৱেবিনাৰত অংশগ্ৰহণ কৰি কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীয়ূষ গোৱেলে উত্তৰ পূৰ্বাঞ্চলত 1100 কোটি টকাৰ বিনিয়োগ কৰিবলৈ লোৱা সিদ্ধান্তৰ বাবে অটোমোটিভ টায়াৰ মেনুফেকচাৰাৰ্ছ এছ'চিয়েশ্যনক ধন্যবাদ জনায়। শ্ৰী গোৱেলে উত্তৰ পূৰ্বাঞ্চলক উন্নতমানৰ ৰবৰ উৎপাদন মণ্ডল হিচাপে উল্লেখ কৰে। শ্ৰোতাসকলে আমাৰ এই বাতৰি ইউটিউব চেনেল AR নিউজ গুৱাহাটী অথবা নিউজ অন AIR এপ যোগেও শুনিব পাৰিব। তিৱা স্বায়ত্তশাসিত পৰিষদৰ বাবে নিৰ্বাচিত 36গৰাকী সদস্যই আজি শপত গ্ৰহণ কৰিব। মৰিগাঁৱৰ পবিতৰা হাট প্ৰেক্ষাগৃহত এই উপলক্ষে আয়োজিত এটা অনুষ্ঠানত নৱনিৰ্বাচিত সদস্যসকলে শপত গ্ৰহণ কৰিব। শপত গ্ৰহণ অনুষ্ঠানত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল উপস্থিত থকাৰ সম্ভাৱনা আছে। আমাৰ সংবাদদাতাই জনোৱা মতে চৰকাৰীভাৱে এতিয়ালৈকে পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্যগৰাকীৰ নাম ঘোষণা কৰা হোৱা নাই যদিও বিজেপিৰ দলীয় সূত্ৰই প্ৰকাশ কৰা অনুসৰি কোঁৱৰগাঁও পৰিষদীয় সমষ্টিৰ পৰা নিৰ্বাচিত জীৱন কোঁৱৰ এই পদত অধিষ্ঠিত হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। উল্লেখযোগ্য যে 36জনীয়া তিৱা স্বায়ত্তশাসিত পৰিষদত বিজেপিৰ 33জন, অসম গণ পৰিষদৰ 2জন আৰু কংগ্ৰেছ দলৰ 1জন সদস্য আছে। ৰাজ্যিক স্তৰৰ যোগ্যতা নিৰূপণ পৰীক্ষা অৰ্থাৎ স্লেট অহা 14 ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ব। পুৱা 10 বজাৰ পৰা 11 বজালৈ প্ৰথম কাকতৰ পৰীক্ষা আৰু 11:30 বজাৰ পৰা বিয়লি 1:30 বজালৈ দ্বিতীয় কাকতৰ পৰীক্ষা অনুষ্ঠিত হ'ব। উত্তৰ পূৰ্বাঞ্চলৰ আটাইকেইখন ৰাজ্যতে অনুষ্ঠিত হ'বলগীয়া এই পৰীক্ষাত প্ৰায় 17,000 ছাত্ৰ ছাত্ৰী অৱতীৰ্ণ হ'ব। উল্লেখযোগ্য যে বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয় পৰ্যায়ত অধ্যাপনাৰ বাবে অন্যতম অৰ্হতা হিচাপে বিবেচিত এই পৰীক্ষা মুঠ 25টা বিষয়ত অনুষ্ঠিত হ'ব। কাৰ্বি জনগোষ্ঠীৰ পৰম্পৰাগত ৰংকেৰ পূজা কালি সমগ্ৰ জিলাখনত ধৰ্মীয় ৰীতি নীতিৰে উদযাপন কৰা হয়। বছৰটোৰ বাবে জনসাধাৰণৰ সুখ শান্তি আৰু খেতি পথাৰসমূহ শস্যৰে নদন বদন হোৱাৰ কামনাৰে কাৰ্বি ৰাজ্যে আৰাধ্য দেৱতাসকললৈ পূজা অৰ্চনা আগবঢ়ায়। উত্তৰ পূৰ্বাঞ্চলৰ সক্ৰিয় বৈশিষ্ট্য অটুট ৰখাৰ বাবে কেন্দ্ৰীয় চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ। কেন্দ্ৰীয় ক্ৰীড়ামন্ত্ৰী কিৰেণ ৰিজিজুৱে অলপতে মেঘালয়ৰ উত্তৰ পূব পাৰ্বত্য বিশ্ববিদ্যালয় চৌহদত থকা ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণৰ প্ৰশিক্ষণ কেন্দ্ৰত এথলেটিক ট্ৰেক আৰু এখন ফুটবল ফিল্ড উদ্বোধন কৰি এই কথা প্ৰকাশ কৰে। মন্ত্ৰীগৰাকীৰ ভ্ৰমণৰ সময়ত খাচী ছাত্ৰ সন্থাই ৰাজ্যখনত অচিৰে ইনাৰ লাইন পাৰ্মিট প্ৰৱৰ্তন কৰাৰ দাবী জনাই প্ৰতিবাদ সাব্যস্ত কৰে। এই সন্দৰ্ভত শ্ৰী ৰিজিজুৱে সাংবাদিকৰ আগত কয় যে এই বিষয়টোৰ ক্ষেত্ৰত এটা ৰাজনৈতিক সিদ্ধান্তৰ প্ৰয়োজন আৰু উত্তৰ পূৰ্বাঞ্চলৰ বিষয়সমূহৰ প্ৰতি কেন্দ্ৰীয় চৰকাৰ অতিশয় দায়বদ্ধ। দেশত যাত্ৰীবাহী ৰেলগাড়ীৰ ভাড়া বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে বুলি একাংশ সংবাদ মাধ্যমত প্ৰকাশ পোৱা বাতৰি ৰেল মন্ত্ৰালয়ে খণ্ডন কৰিছে। এই বাতৰি সম্পূৰ্ণ ভিত্তিহীন আৰু কোনো ধৰণৰ তথ্য আধাৰিত নহয় বুলি বিভাগে স্পষ্ট কৰি দিছে। ৰেল মন্ত্ৰালয়ৰ সূত্ৰই প্ৰকাশ কৰা মতে ৰেল যাত্ৰীৰ ভাড়া বৃদ্ধি সন্দৰ্ভত শেহতীয়াকৈ কোনো ধৰণৰ সিদ্ধান্ত গ্ৰহণ কৰা হোৱা নাই। অসমত কোভিড সংক্ৰমণৰ হাৰ 0.18% অৱনমিত হৈছে। কালিৰ দিনটোত পৰীক্ষা কৰা 22,213টা নমুনাৰ ভিতৰত 41জনৰ লোকৰ দেশত কোভিডৰ উপস্থিতি ধৰা পৰে। এতিয়া শুনক আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিৰ চমু অৱলোকন পংকজনয়ন ভট্টাচাৰ্যৰ পৰা। আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাত বিভিন্ন গুৰুত্বপূৰ্ণ বাতৰিয়ে স্থান পাইছে। ঘৰে ঘৰে পানী যোগানৰ নামত জনস্বাস্থ্যৰ শীৰ্ষ বিষয়াৰ পৃষ্ঠপোষকতাত ব্যাপক অনিয়ম হোৱাৰ অভিযোগ উঠিছে। এই অভিযোগক অপব্যয় হ'ব জলজীৱনৰ 1,400 কোটি শিৰোনামেৰে মুখ্য বাতৰি হিচাপে পৰিৱেশন কৰিছে অসমীয়া প্ৰতিদিন কাকতে। ৰাজ্যত ৰাষ্ট্ৰীয় ঘাইপথৰ লেহেমীয়া নিৰ্মাণ কাৰ্যক লৈ নিয়মীয়া বাৰ্তাত 5 বছৰত সম্পূৰ্ণ মাত্ৰ 50% কাম শিৰোনামেৰে মুখ্য বাতৰি প্ৰকাশ কৰা হৈছে। অৰুণোদয় আঁচনিত নিৰ্বাচনৰ লক্ষ্যৰে হিতাধিকাৰী বাছনি কৰা বুলি উত্থাপিত অভিযোগক আধাৰ কৰি যোগ্যতাত গাঁও নগৰ একাকাৰ শিৰোনামেৰে মুখ্য বাতৰি প্ৰকাশ কৰিছে দৈনিক অসম কাকতে। আমাৰ অসমৰ মুখ্য বাতৰিৰ শিৰোনাম হঠাৎ সন্ধানহীন বিজেপিৰ নেতা বিশ্বজিৎ দৈমাৰীৰ পুত্ৰ। দেশৰ কেইবাখনো ৰাজ্যত সম্প্ৰতি বাৰ্ড ফ্লুৱে মহামাৰীৰ ৰূপ লৈছে। এই বাতৰিক হাঁহ কুকুৰাৰ মাংস কণী নিষিদ্ধ শিৰোনামেৰে মুখ্য বাতৰি স্থান দিয়া হৈছে অসমীয়া খবৰত। কৰোনা প্ৰতিষেধক প্ৰদানক লৈ স্বাস্থ্য মন্ত্ৰালয়ে কৰা এটা ঘোষণাক দৈনিক জনমভূমিত 13 জানুৱাৰীৰ পৰা ভাৰতত টীকাকৰণ আৰু দৈনিক অগ্ৰদূতত 13 জানুৱাৰীত টীকাকৰণ আৰম্ভ শিৰোনামেৰে মুখ্য বাতৰি স্থান দিয়া হৈছে।
এয়া আছিল আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰিত চমু অৱলোকন। নলবাৰী জিলাৰ বিজুলীঘাট নিবাসী সৰবৰহী মহিলা দেৱযানী বেজবৰুৱাৰ কালি সন্ধিয়া গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত দেহাৱসান ঘটে। তেওঁ যোৱা কিছুদিন ধৰি বৃক্কজনিত ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছিল। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল 58 বছৰ। আমাৰ পুৱাৰ আঞ্চলিক বাতৰি ইমানতে শেষ হ'ল।